लेकिन ये साला कर क्या रहा है यहाँ पे? তো হে গাইছ আজিৰ পৰা মই ব্লগ আনিম বুলি ভাবিছোঁ ৰেগুলাৰ, কাৰণ মই ব্লগ নিদোঁৱেই। আপোনালোকে ভাবি থাকে চাগে ব্লগ কি হ'ল জয়ন্তজিকা, আৰু আজিৰ পৰা আপোনালোকৰ মাজত মই ৰেগুলাৰ ব্লগ দিম বুলি ভাবিছোঁ। মানে মিনি ব্লগটো দি থকাই হয় ৰেগুলাৰ, আৰু মিনি ব্লগ দি থাকিলে ব্লগ দিবলৈ সময় নাপাওঁ। তাৰপিছত আজিৰ পৰা ভাবিছোঁ ব্লগ দি যাম আৰু যিমান পাৰোঁ। ৰেগুলাৰ নহ'ব পাৰে, 3 নম্বৰত এটা আহিব পাৰে বা 4 নম্বৰত এটা আহিব পাৰে, কিন্তু আপোনালোকৰ মাজত ব্লগ দিম মই। আজি ব্লগটো ষ্টাৰ্ট কৰোঁ। তো গাইছ এতিয়া আমাৰ চেলুনত আছোঁ। মানে কি হৈছে আজি চেলুনত ইমান মানুহ অহা নাই। মানে আজি শনিবাৰ ন, আৰু কাইলৈ দেওবাৰে মানুহ হয়, শনিবাৰে মানে ইমান মানুহ নাহে, বহুতে চুলি নাকাটে। দৰ্জাখন লগাই থৈ যাব লাগিব, নহ'লে চোৰ কৰি দিব, ইয়াত ৰিক্স নাই মানে। তো গাইছ ৰাস্তাটো মানে কি হৈছে আজি দেখোন গোটেই খালী হৈ আছে, চাওকচোন। আৰু গছ গছনিবিলাক কাটি দিলে ন, ভাল লগা নাই। ইয়াত চবেই ওপৰেদি টান গৈছে যে গোটেইখিনি কাটি দিয়া হৈছে, লাইনটো মানে গছ গছনি। পিছফালে আহিছিলোঁ, আৰু পিছফালে আহি পেলাই কি কৰিম কি নকৰিম আজি ভাবি আছোঁ। আজি মানে মিনি ব্লগ বনাবৰ কাৰণে কণ্টেণ্ট বিচাৰি পোৱা নাই। কি হৈছে এইফালে গোটেইখিনিতো আমাৰ বাৰী দেখিবলৈ পাইছেই, এইবিলাক গোটেই আমাৰ বাৰী হয় পিছফালৰ। তাৰপিছত ব্লগ বনাবলৈ ইমান মন নাযায়, এইবিলাক ঘৰ এতিয়া বনাই থকা হৈছে। আপোনালোকে যদি গোটেই মোৰ ৰুম বনোৱা গোটেই ভিডিঅ' লাগে তেনেহ'লে কমেণ্ট কৰিব। এতিয়া মোৰ ৰুম চুম বনাবলৈ এইফালে গৈ আছোঁ। এটা लेकिन ये साला कर क्या रहा है यहाँ? এইটো গাইছে এতিয়া ওলাই আহিছে হাগি পেলাই। এইটো হাগিব নোৱাৰিলে, পলালে, ওলাই পেলাই মোক খেদিলে, আকৌ এতিয়া আহিছে। গাইছ ৰাস্তা ৰখি থাকোঁতে এটা বস্তু আহিছে, মানে আগতে খাইছিলোঁ, এইটো কিনি খাওঁ, 10 টকা এটা আছে। তো গাইছ পইচাটো লৈ আহোঁ। চানবোৰ বৈ দি দিওঁ। তো গাইছ এতিয়া এফালে লৈ লওঁ, বেছি নকৰোঁ ভিডিঅ'টো। এইটো খোৱাত হাগি এইটো আকৌ আহিছে খাবলৈ। মানে এই বস্তুটো সৰুতে খাই আছিলোঁ, এতিয়া মানে খাবলৈ নোপোৱা হ'লোঁ গাইছ। এইটো খাম এতিয়া। তো গাইজ ভিডিঅ'টো ইমানে আছিলে, চানপাপৰিটো খাবলৈ মিঠা আছিলে পূৰা। তাৰপিছত মানে এনেকুৱা ধৰণৰ যদি পূৰা ফানি ভিডিঅ' লাগে তেনেহ'লে কমেণ্ট কৰিব সোনকালে, আৰু ফ'ল'টো কৰি থৈ যাবলৈ নাপাহৰিব, কাৰণ আহি থাকিব পূৰা ভিডিঅ'।